দুর্গা পূজা সমাগত ৰাজ্যৰ শিল্পীসকলৰ মাজত এতিয়া দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা যোৰহাট সংগীত বিদ্যালয়ৰ কেইবাগৰাকী শিক্ষয়িত্ৰীৰ কণ্ঠত মুক্তি পালে দেৱী দুৰ্গা নামেৰে এটি দুৰ্গা বন্দনা গীত গীতে শুভমুক্তি দিয়া হয় যোৰহাটৰ আজানগাঁওস্থিত অন্তৰা ষ্টুডিঅ'ত বিশিষ্ট সংগীত শিল্পী পংকজজ্যোতি বৰুৱাই আধৰা অনুষ্ঠানটোত উপস্থিত থাকে যোৰহাট সংগীত বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কৰুণাকান্ত শৰ্মা সম্পাদক প্ৰণৱ বৰঠাকুৰৰ লগতে বহু কেইগৰাকী শিল্পী সমাজকৰ্মী উপস্থিত থাকে দুৰ্গা বন্দনা গীতটিৰ কথা বীৰেন হাজৰিকাৰ সুৰ নন্দিতা খাউণ্ড বৰুৱাৰ অনুষ্ঠানটি শুভাৰম্ভ কৰে ডক্টৰ কৰুণাকান্ত শৰ্মাই গীতটিত কণ্ঠদান কৰিছে নন্দিতা খাউণ্ড বৰুৱা গীতাঞ্জলি হাজৰিকা ৰীতাশ্ৰী শৰ্মা পুলু শৰ্মা বৰুৱা বায়লিনা বড়ো বৰ্ণালী শৰ্মা খাউণ্ড সংগীত বিশিষ্ট সংগীত শিল্পী নাজুমণি শইকীয়া ভিডিঅগ্ৰাফী অন্তৰা শইকীয়াৰ কেমেৰা জিতুপৰ্ণ শৰ্মাৰ শাৰদীয় বতৰত মুক্তি দিয়া দুৰ্গা বন্দনা গীতটি সমূহ অসমবাসীয়ে আদৰি ল'ব তাৰেই কামনা কৰিছে এতিয়া সংগীত বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে Bureau Report, Pohor Live 8. আজি দেৱী দুৰ্গা এই গীতটিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই বৰ আনন্দিত হৈছোঁ আনন্দিত হোৱাৰ কাৰণ কেইবাটাও এই গীতটো ৰচনা বীৰেন হাজৰিকাৰ আৰু সুৰ নন্দিতা খাউণ্ড বৰুৱা আমাৰ যোৰহাট সংগীত বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী আৰু কণ্ঠদান কৰা গোটেই কেইগৰাকী আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু এই শিক্ষয়িত্ৰীসকলক মই কওঁ যে তোমালোকে নতুন নতুন সৃষ্টিৰে ৰাইজক সংগীতৰ যি সোৱাদ সেই সোৱাদ দিয়া আৰু সেই অনুৰোধ ৰক্ষা কৰিয়েই তেওঁলোকে দেৱী দুৰ্গা এই গীতটি আজি উন্মোচন কৰিলে আৰু এই উন্মোচন কৰাত মই নথৈ আনন্দিত হৈছোঁ আৰু এই গীতটো ৰাইজে আদৰি ল'ব আৰু ৰাইজৰ মাজত ই সমাদৰ লাভ কৰিব এই আশা কৰিছোঁ আৰু আমাৰ অন্তৰা ষ্টুডিঅ'ৰ ৰাজীৱ শইকীয়াকে প্ৰমুখ কৰি এই গীতটিৰ গোটেই ব্যৱস্থাখিনি সংগীত ব্যৱস্থাপনাখিনি কৰি দিলে তাৰ বাবে মই ৰাজীৱ শইকীয়ালৈও আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অন্তৰা শইকীয়ায়ো ইয়াৰ যিখিনি কাম গীতটোৰ লগত জড়িত সেই কামখিনি কৰিছে ভিডিঅ' এডিটিঙৰ পৰা আৰম্ভ কৰি আৰু সেইখিনি বৰ নিখুঁত হৈছে আৰু গোটেই গীতটো বৰ নিখুঁতভাৱে কৰি উলিয়াইছে আৰু ই ৰাইজৰ সমাদৰ লাভ কৰিব বুলি মোৰ বিশ্বাস আজি আমি এই 29 ছেপ্টেম্বৰৰ দিনা এটি আমাৰ খুব খৰখেদাকৈ কৰা আচলতে এই গীতটো আমি দেৱী দুৰ্গাৰ ওপৰত এটি গীত আমি চেষ্টা কৰিছিলোঁ কৰাৰ কাৰণে মানে এনেই মনতে ভাবিলোঁ আৰু কৰিম বুলি একেবাৰে বাণীবন্ধনে কৰোঁ সেই ভাবিয়ে আমি বাণীবন্ধন কৰি পেলাই আজি গীতটো আমি মুকলি কৰিছোঁ আমাৰ সৌভাগ্য আমাৰ মাজত আজি আমাৰ যোৰহাট সংগীত বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কৰুণাকান্ত শৰ্মা সম্পাদক প্ৰণৱ বৰঠাকুৰ আৰু ষ্টুডিঅ'ৰ বেলেগ কামতে আহিছিলে কিন্তু তাৰে আমাৰে সৌভাগ্য আমি আজি সকলোৰে পৰিচিত শ্ৰী পংকজজ্যোতি বৰুৱাকো আমাৰ মাজতে পালোঁ গতিকে আমি খুব থুলমূলকৈ আচলতে আজি গীতটো আমি মহালয়াৰ আগতে মুকলি কৰিম বুলিয়ে মনতে ভাবিছিলোঁ আৰু সেই ভাবিয়ে আমি আজি মুকলি কৰিলোঁ গীতটো
আশা কৰিছোঁ গীতটো আমাৰ খুব মানে খুব খৰখেদাকৈ কৰাৰ কাৰণে হয়তো বহুত ভুল ভ্ৰান্তি থাকিছেও আমি আৰু বহুতখিনি ভাল কৰিব পাৰিলোহেঁতেন কিন্তু পূজাৰ আগতে আমি ৰিলিজ কৰিম বুলি ভবাৰ কাৰণে আচলতে কৰিবলগীয়া হ'ল তেনেকৈ খৰখেদাকৈ আৰু আমাৰ মাজত বহুত আমাৰ কেইবাগৰাকীও জ্যেষ্ঠ শিক্ষয়িত্ৰী অনুপস্থিত বিভিন্ন কাৰণত তেওঁলোকৰ মানে ব্যক্তিগত কাৰণত তেওঁলোককো আমি আজি নাপালোঁ আমাৰ মাজত সেইকাৰণেও অকণমান আমাৰ গীতটোত অলপ প্ৰভাৱ পৰিছে বুলি আমি ভাবোঁ আৰু তথাপিও আমি যিখিনি পাৰোঁ নিজে চেষ্টা কৰিছোঁ আৰু সেইমতে আজি গীতটো আমি ৰিলিজ কৰি পেলাই ভাল লাগিছে আমাৰ সকলোৱে উপস্থিত আছে আজি আমাৰ মাজতে আৰু আশা কৰিছোঁ আৰু আমাৰ বিশেষকৈ আমি কৃতজ্ঞতা ল'ব লাগিব আমাৰ অন্তৰা ষ্টুডিঅ'ৰ স্বত্বাধিকাৰ ৰাজুমণি শইকীয়া আৰু তেখেতৰ যি সুযোগ্যা যি অন্তৰা শইকীয়া যি খুব কম সময়ত আমাক নিজৰ ঘৰৰ কামৰ নিচিনাকৈ কামটো কৰি পেলাই আমাক মুকলি কৰি দিবলৈ সুযোগ দিলে তাৰ কাৰণে তেওঁলোককো মই এই পোহৰ লাইফৰ মিডিয়াৰ জৰিয়তে মই ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ শ্ৰোতা যোৰহাটৰ তথা অসমৰ শ্ৰোতাই গীতটি আদৰি ল'ব এই পূজাৰ সময়ত গীতটিয়ে সমাদৰ পাব বুলি আমি আশা কৰিছোঁ আৰু সেয়াই প্ৰথমতে মই পোহৰ লাইভক অশেষ ধন্যবাদ জনাইছোঁ তেখেতসকলে আজি আমাৰ এই সাক্ষাৎকাৰ ল'বলৈ আহিছে আমাৰ ষ্টুডিঅ'ত আৰু আজি আমাৰ এই গীতটো দেৱী বন্দনা আমি সংগীত বিদ্যালয়ৰ শিক্ষয়িত্ৰী কেইগৰাকীয়ে লগ হৈ গীতটো গাম বুলি মনস্থ কৰিলোঁ আৰু গীতটো আমি অতি কম সময়ৰ ভিতৰতে আমি গীতটি আখৰা কৰিলোঁ আৰু তেনেকৈ আমি ৰেকৰ্ডিঙো কৰিলোঁ মানে হেৰিও কৰিলোঁ ৰেকৰ্ডিং কৰিলোঁ তাৰপিছতে ভিডিঅ' কৰা হ'ল গানটো বৰ লৰালিকৈ কৰা হ'ল হয়তো ক'ৰবাত ভুল ভ্ৰান্তি থাকিব পাৰে সেইখিনি যাতে আমাক শুধৰাই দিব মাৰ্জনা কৰিব বা শুধৰাই দিব বুলি আশা কৰিলোঁ আৰু আমাৰ এই অন্তৰা ষ্টুডিঅ'ৰ ৰাজীৱ শইকীয়া তেওঁৰ মানে এই যিটো ষ্টুডিঅ'ৰ যিটো মানে আমাক সহায় কৰিলে যিখিনি কৰি দিলে তেওঁ মিউজিক ডাইৰেক্টৰ বুলি ক'লেও বেয়া নহ'ব সংগীত পৰিচালক এটা সুন্দৰ সংগীত আমাক হেৰি কৰিলে মিউজিক দিলে আৰু সুন্দৰকৈ আমাক গানটো কৰি দিলে আৰু তেখেতৰ ছোৱালী সুযোগ্যা সন্তান অন্তৰা শইকীয়াইও আমাক বহুত সহায় কৰিলে আৰু আমি কেনেকুৱা গালোঁ কি কথা সেইটো নাজানো কিন্তু আমাৰ এই গীতটো দেৱী বন্দনা আচলতে আৰু এই দেৱী বন্দনাটো আমি সকলো ৰাইজে আদৰি ল'ব বুলি আমি আশা কৰিছোঁ আৰু এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ ষ্টুডিঅ'টো অৱস্থিত চাৰিঙীয়া আজানগাঁৱৰ নামঘৰৰ সন্মুখত এই অন্তৰা ষ্টুডিঅ'টো আচলতে চাৰিঙীয়া পৰা অকণমান পাৰ হৈ আহি আজানগাঁও নামঘৰ পথতে সোমায়ে পায় আৰু তাতেই আমাৰ অন্তৰা ষ্টুডিঅ' স্বত্বাধিকাৰ ৰাজুমণি শইকীয়া ৰাজীৱ সকলোৱে চিনি পায় তেখেতক সেইটো এই ষ্টুডিঅ' এটা আছে বৰ সুন্দৰকৈ তেওঁ বহুত গীতৰ এতিয়ালৈকে তেওঁ বহুতখিনি গীতৰ কাম কৰি আছে আৰু আগন্তুক দিনতো কেইবাটাও ভাল ভাল গীতৰ তেওঁৰ কাৰ্য চলি আছে 6 তাৰিখে আগন্তুক আমাৰ সংগীত বিদ্যালয়ৰে শিক্ষয়িত্ৰী ভায়লিনা বড়ো তেওঁৰ গীত এটিও এই ষ্টুডিঅ'তেই কাম চলি আছে আমি উন্মোচন কৰিব এই গীতটো গতিকে আজি সেই টিজাৰটো আমি মুকলি কৰিম সেই গীতটো বৰ সুন্দৰ এটি লোকগীত সকলো ধৰণৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ হৈছে গীতটোত আৰু গীতৰ বহুখিনি মানে ভেৰিয়েশ্যন বহুতখিনি আহিছে গীতটোত ভাল লাগিছে আমি আশা কৰিছোঁ সেই গীতটি ভাল পাব বুলি আমি আশা কৰিছোঁ আমি আগন্তুক দিনতো এনেকুৱা ধৰণৰ গীতৰ কাৰ্যসূচীসমূহ ল'ম বুলি আশা কৰি আছোঁ আমাৰ যোৰহাট সংগীত বিদ্যালয়ৰ পৰা আমি বিভিন্ন ধৰণৰ তেনেকুৱা কাৰ্যসূচী আমি যোৱা বছৰৰ পৰাই লৈ আছোঁ আমাৰ শিক্ষক শিক্ষয়িত্ৰী আমাৰ অধ্যক্ষৰ তৎপৰতাত আমি গোটেইখিনি আগন্তুক দিনত আমাৰ হয়তো নেক্সট ইয়াৰ আমি সেইটো কাম কৰিম আমি ছাত্ৰ ছাত্ৰীৰ হতুৱাই এটি গীত আমি বাণীবন্ধন কৰিম গীত এটি অলৰেডি মই ঠিক ঠাক কৰিছোঁ গীত এটি গতিকে আমি আগন্তুক দিনতো এনেকুৱা কাৰ্যসূচীবিলাক কামবিলাক কৰি যাম বুলি আশা কৰিছোঁ যিমানখিনি পাৰোঁ কলা সংস্কৃতিৰ দিশটোত আমি যিমানখিনি পাৰোঁ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ আজি অন্তৰা ষ্টুডিঅ'ত
আমাৰ যোৰহাট সংগীত বিদ্যালয়ৰ কেইবাগৰাকী শিক্ষয়িত্ৰী ভগৱতী দুৰ্গা নাম মই সেইখিনি শুনিলোঁ। বৰ সুন্দৰ হৈছে, তেওঁলোকৰ প্ৰচেষ্টা শলাগ দিবলগীয়া, আৰু আশা কৰোঁ তেওঁলোকে সুদূৰ আগৰ ভৱিষ্যতলৈও তাৰমানে এনেধৰণে এই নিজৰ প্ৰতিভাখিনি প্ৰকাশৰ প্ৰচেষ্টা কৰি যাব পাৰিব। ধন্যবাদ। নমস্কাৰ। আজি এটা খুব ভাল দিন, সকলোলৈকে শাৰদীয় শুভেচ্ছা জনাইছোঁ। আৰু এই আমাৰ ষ্টুডিঅ'ৰ পৰা আজি অতি শাৰদীয় গীত দুৰ্গা দেৱী বন্দনা, দেৱী দুৰ্গা আজি মুক্তি পাইছে। কেইগৰাকীমান মহিলা কণ্ঠশিল্পীয়ে খুব একাগ্ৰতাৰে, খুব আত্মীয়তাৰে, খুব মৰমেৰে, খুব আগ্ৰহেৰে তেওঁলোকে গীতটি আপোনালোকৰ মাজলৈ এৰি দিবলৈ যত্ন কৰিছে। আপোনালোকে হয়তো শুনি ভাল পাব। মোক অলপ দায়িত্ব আছিলে, মই যিমানখিনি পাৰিছোঁ মোৰ সাময়িক জ্ঞানেৰে মই তেওঁলোকৰ লগ দিছোঁ, আৰু আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব, তেখেতসকলক উৎসাহিত কৰিব। ধন্যবাদ। অসমৰ অন্যতম নিৰ্ভৰযোগ্য ছেকেণ্ড হেণ্ড গাড়ীৰ ডিলাৰ ঋতু কাৰ পেলেচ। বিভিন্ন মডেলৰ লগতে বহুকেইটা ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী কোম্পানী চাৰিচকীয়া বাহন ইয়াত উপলব্ধ। আপোনাৰ মনে বিচৰা প্ৰতিখন মন পচন্দৰ গাড়ী ইয়াতে উপলব্ধ। আপোনাৰ বাজেট অনুসৰি ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰিয় চাৰিচকীয়া বাহনখন। লগতে বিভিন্ন বেংকৰ ৰিফাইনেন্সৰ যোগেদি অতি কম সময়তে ৰিফাইনেন্সৰ সুবিধাও লাভ কৰিব পাৰিব আপুনি। তেনেহলে পলম নকৰি আহক ঋতু কাৰ পেলেচলৈ। আমাৰ ঠিকনা কৰঙা চমুৱা গাঁও, গড়আলি, যোৰহাট। যোগাযোগৰ নম্বৰ 9954370931।